সেই দিনটোৰ পৰা গুড মৰ্নিং শব্দটোৱে দেখোন মুখত নোলোৱা হ'ল। এয়া চাহকাপ খাবলৈ লৈছোঁ। সময়তকৈ বোলে ডাঙৰ প্ৰত্যাহ্বান একো নাই। সময়ে মানুহক এনেকৈ লৈ যায় নহয়, আপুনি সময়ৰ সৈতে খোজ মিলে আগবাঢ়িবই লাগিব, হয় না মানুহ? সময়ৰ সৈতে আগবাঢ়িব লাগিব। সময়ে যিদৰে লৈ যায় সেইদৰে আগবাঢ়ি গৈয়ে থাকিব লাগিব। কেনেকৈ যে ফেনখন ইমান লেতেৰা হয় সঁচাকৈ সেইটো বুজি নাপাওঁ দেই। গোটেই ঘৰ দুৱাৰবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰাৰ পিছতো কেনেকৈ কি হয় মানে হয় আৰু কেলে হয় ক'ৰ পৰা হয় নাজানো আৰু। কি কি কিনিবা? চাদৰ কিনিবা আৰু মেখেলা চাদৰ কিনিবা? সেই হৰি ছোৱালী মানুহ যে দেখিছে আজি বোলে পূজালৈ যাব আৰু অঁ কিনিবা, পুতলা কিনিবা, গাড়ী কিনিবা, অঁ আৰু কি খাবা? পিজ্জা খাব। হে হৰি আজি ভাবিছোঁ অকণমান কণমানিজনীক উলিয়াই পেলাই লৈ যাম। তাইক উলিয়াই নি অকণমান দেৱী চেৱী দেখুৱাম আৰু আমাৰো অকণমান মনটো চেঞ্জ হ'ব। 2018 চনত দেউতা ঢুকাইছিলে। তেতিয়াৰ পৰা এতিয়ালৈকে 7টা বছৰ। যেতিয়া দেউতা হেৰাই গৈছিলে তেতিয়া এনেকুৱা লাগিছিলে পৃথিৱীখন যেন চবফালে শূন্য, কেনেকৈ আগবাঢ়িম, কি কৰিম, কোনটো কাম কেনেকৈ সমাধা কৰিম আৰু কিবা এটা হ'লে মানে কেনেকৈ কোনে দিহা পৰামৰ্শ দিব। কিন্তু চাওকচোন এই 7টা বছৰে আমি তেনেকৈ আগবাঢ়ি গৈ আছোঁ। সঁচাকৈ সময়ে মানুহক বৰ বেলেগ ধৰণে লৈ যায়। সময়ে প্ৰতিটো সময়তে নিজকে খাপ খুৱাই লৈ যাবৰ কাৰণে আপোনাক সেইখিনি শক্তি দিবই। ভগৱানৰ চাগে সৃষ্টিয়ে তেনেকুৱা। গতিকে আমি এনেকৈ আগবাঢ়ি যাব লাগিব। আপোনালোক সকলো কুশলে থাকক, ভালে থাকক আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিজৰ অসুবিধাখিনি মানুহে নিজেহে বুজি পায় আৰু নিজৰ অসুবিধাখিনি আপুনি নিজেহে সমাধান কৰিব, আনে কেতিয়াও সমাধান কৰি দিব নোৱাৰে। আমাৰ মাইকী মানুহৰ অসুবিধাৰ সময়তে বেছি চিন্তা হয় যে আমি কি পেড ব্যৱহাৰ কৰিম। সেইকাৰণে মই বহুত পেড ব্যৱহাৰ কৰিছোঁ, কিন্তু তাৰ ভিতৰত মই এভাৰটিনৰ এই পেডটো বহুত বেছি ভাল পাইছোঁ। তো আপোনালোকে এটা কথা সঁচাকৈ কওকচোন, যিবিলাক স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰী আছে, যিবিলাকে চাকৰিলৈ যায় বা গৃহিণীয়ে হওক, যেতিয়া মানে অসুবিধাৰ সময় সেই দিনকেইটা যেতিয়া কাম বন কৰিব লগা হয় বা ডিউটি যেতিয়া এনেকৈ ওলাই যাব লগা হয় তেতিয়া কিমান বেছি সমস্যাৰ সন্মুখীন হয়। এনেকুৱা কিছুমান আমি পেড আগতে ব্যৱহাৰ কৰিছোঁ যিবিলাক পেডত আমাৰ লিগেজ হোৱাৰ চান্স বেছি। কিন্তু এইটো যদি ব্যৱহাৰ কৰে তেতিয়া একচুৱেলি লিগেজ নহয়। যিটো মই পাইছোঁ সেইটোহে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যিটো মই ছাজেষ্ট কৰিম আমাৰ মহিলাসকলে, ছোৱালী যুৱতীসকলে এইটো ব্যৱহাৰ কৰক আৰু যিসকলে কৰিছে এবাৰ কমেণ্ট কৰিব। 320 mm 40 পেডছ ডাবল এক্সেলৰ আছে আৰু এইটো হৈছে কটনী ছফ্ট 2x ফাষ্টাৰ অবজাৰ্পশ্যন হেভি ফ্ল' আৰু ইয়াত থাকে 8টা লেয়াৰ। এভাৰটিনৰ পিৰিয়ড কেয়াৰটো নিম আৰু চাফ্লাৱাৰ কাৰণে বহুত বেছি ভাল আৰু এইটো ডাৰ্মাটলজিকেলি টেষ্টেড হয়। আৰু যিবিলাকে বেলেগ পেড ইউজ কৰিছে আপোনালোকে এটা কথা নিশ্চয়কৈ এইটো পেড ইউজ কৰাৰ পিছত গম পাব যে বেলেগ পেডবিলাক কি হয় মানে কোচ খাই যায়, কিন্তু এইটো বহুত লাইট ৱেইট হয় যদিও ইয়াত কিন্তু কোচ খাই নাযায়। এইটো আপুনি যেনেকৈ ৰাখিব সি তেনেকৈয়ে থাকিব। মই এইটো ইউজ কৰি ভাল পাইছোঁ কাৰণে আপোনালোকক ক'লোঁ। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন আপোনালোকে চেক কৰি চাব, মই তাতে লিংকটো দি থ'ম। এইকেইটা নাচপতি বোলে বেলেগ প্ৰজাতি, নাজানো আৰু দেই কেনেকুৱা লাগিব খাবলৈ। আপোনালোকে কোনোবা আগত খাইছে নি ক'বচোন। মই পিছে এইকেইটা অনা নাছিলোঁ, এইবাৰ প্ৰথম আনিছোঁ। আধা কেজি আনিছোঁ 200 টকা, তাৰমানে দুটাই উঠিছে আধা কেজিত আৰু সেই দুটাত এটাত 100কৈ পৰিছে। কলিজাটো বহুত ভাল ছোৱালী দেই, বহুত কষ্ট জানেনে ভাতকেইটা খোৱাবলৈ। নাজানো আৰু কেলে বাকীবিলাক মুখত সোমায় কিন্তু ভাতটোহে নোসোমায়। এতিয়া আমি এনেকৈ কৰি খুৱাব লাগিব। এইফালে কণী দিছে মায়ে আৰু কি দিছে, এইফালে ভাজি দিছে, এইফালে দালি দিছে। দাইল খাবলৈ বেয়া পায়। আমি আহি মৰাণ পালোহি আৰু এই চেংনাঙৰ কাৰণে অহা নিচিনাই হ'ল। আচলতে কৈছিলোঁ আপোনালোকক ওলাই আহিবলৈ তেনেকৈ মনো নাছিলে, কিন্তু পূজা বুলি সঁচাকৈ মানুহৰ মনত যি উৎসাহ উদ্দীপনা থাকে একো নাই। আমাৰ নিচিনাকৈ চাগে এইবোৰ সৰু সৰু ল'ৰা ছোৱালী দেখিছেনে, এই সৰু সৰু ল'ৰা ছোৱালী যাৰ আছে অকল ল'ৰা ছোৱালীবোৰৰ কাৰণে চাগে তেনেকৈ ওলাই আহিছে আৰু। নিয়ম নীতি কেইটামান মণ্ডপত কেৱল সেইকেইটা কৰা দেখিছোঁ আৰু কিছুমানত একেবাৰেই নিস্তব্ধ। এইটো মণ্ডপ দেখিছেনে? ইয়াত না মানুহ কোনোবা ভিৰ আছে, কেৱল জুবিন দাক চোৱাৰ মানুহে বেছি। মানে এয়া গঁড় চোৱা, সেইফালে হাইটো খৰিত সকলোতে জুবিন দা।
সেইজনী যেন উদাসিনী জুবিন গাৰ্গৰ যেন উদাসিনী গাৰ্গ তেনেকুৱা লাগিছে চাওক জুবিন দাদা দেখিলানে নমো কৈ দিয়া দেহা নমো কৈ দিয়া নমো দেহা প্ৰকৃতিক ভাল পোৱা জুবিন দাদাক যেন এনেকৈ সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছে চাওকচোন বগলীৰ সৈতে এয়া জুবিন দা হঠাৎ লগ পাই যোৱা অনুৰাগীসকলৰ মৰমে মোৰ আশীৰ্বাদ আৰু প্ৰেৰণা আমাৰ মুনু চেণ্ডেল নাই মানে কি হ'ল আকৌ কুকুৰেও ছিঙিলে এযোৰমান নিজেও ছিগিলে তাৰপিছতে আমাৰ মানে নঙলামা দলংখনো সেই তেনেকুৱা হৈ আছে যে অৱস্থাটো সেইকাৰণে চেণ্ডেল কিনাই হোৱা নাছিলে খুব পিন্ধি চাইছে হৈছেনে কোনযোৰ ভাল লাগিছে তোমাৰ এযোৰ মোৰ বেছি ভাল লাগিছে ঘৰৰ পৰা ওলাই অহা সময় হ'ল লগতে আলহী অতিথিও অলপ আছে সেইকাৰণে ভাবিলোঁ ঘৰটো কিবা এটা খুৱাব লাগিব সেইকাৰণে বোলো MFCতে সোমাওঁ বেলেগ এইফালে ক'তো একো নাপালোঁ প্ৰায় শেষেই হৈ গৈছে বেলুন ললোঁ উজলা ললোঁ বহুত বস্তু ললোঁ খুচ হৈ গৈছে খালি আৰু কিবা কিবি কৈ আছে কিন্তু কেইটামান বস্তু পাহৰিলে বন্ধু কৈ আছে তাৰপিছতে হেৰি চেণ্ডেল এযোৰ খালি বিচাৰি নাপালোঁ ছোৱালীজনীৰ কাৰণে আজি চেণ্ডেলযোৰ ল'ব লাগিব নহয় না MFCৰ পৰা আমি ওলালোঁ মাত্ৰ এই পৰিৱেশটো দেখুৱাইছোঁ চাওক কেতিয়াবা এনেকুৱা পৰিৱেশ দেখিছেনে পূজাত চবফালে একদম খালী মনু আহা নমনু এনেকুৱা পৰিৱেশ আগতে দেখিছেনে পূজাত কেতিয়াও দেখা নাই তাৰমানে স্বতঃস্ফূৰ্তভাৱেই মানুহে বন্ধ পালন কৰাৰ নিচিনা হৈছে আমাৰো কৈছোঁ আপোনালোকক ওলাই আহিব একদম মন নাছিলে কিন্তু কণমানিজনীয়ে প্ৰথম পূজা পোৱাৰ নিচিনা হৈছে আগৰ কিবা পাইছে যদিও একো জনা হোৱা নাই যে চব বাচ্চা ল'ৰাখিনিহে চেপনৰ এই ঠাইখিনিত আনদিনে গাড়ী পাৰ কৰি নিব নোৱাৰি আৰু মণ্ডপৰ ভিতৰত যে দেৱীক সেৱা ল'বৰ কাৰণে যাবলৈ ৰাস্তা নাইকিয়া হৈ থাকে আৰু সেই একেখিনিয়ে ঠাই আজি চাওক কেৱল জুবিন দাক সোঁৱৰিছে সকলোৱে আহি ঘৰ পালোহি গাৰুটো লৈ যাওঁ অকণমানিজনীৰ কাৰণে বৰ বিশেষ বেলেগ কিবা কিনাও নাই তেনেকৈ বাৰু এইটো প্ৰয়োজনীয় বস্তু কেইটামান কণমানিজনীৰ কাৰণে কিবা কিবি দৰকাৰ হৈছিলে বেলেগনো কি কিনিম আৰু এইয়া ফুল কেনেকুৱা লাগিছে ক'বচোন সকলো ভালে কুশলে থাকক পূজাৰ পৰিৱেশটো আপোনালোকে দেখিলেই এনেকুৱা হৈছে মানে অট'মেটিক সকলোবিলাক বন্ধ হৈ গৈছে এতিয়া আমি আহোঁতে এনেকুৱা লাগিছে যেন আমি পূজাৰ পৰা অহা নাই আৰু মই আপোনালোকক বাৰে বাৰে কৈছোঁ যে আমাৰো পূজা লগা নাই এতিয়া দেখিছেনে এইবোৰ যে জানেনে এই কাপোৰযোৰ মোৰ প্ৰায় 20 বছৰ আগৰ পুৰণি কাপোৰ 20 বছৰ আগৰ পুৰণি কাপোৰযোৰ পিন্ধি ওলাই গৈছোঁ তথাপিতো আমি আগবাঢ়িব লাগিব মই বাৰে বাৰে কৈছোঁ যে আমি একেখিনিতে ৰৈ গ'লে নহ'ব আমি আগবাঢ়িবই লাগিব গতিকে এয়া গতানুগতিক জীৱন আগবাঢ়িব চেষ্টা কৰিছোঁ অকণমানিজনীক লৈ পেলাই আমাৰ এতিয়া বৰ্তমান ঘৰখন কেনেকুৱা আপোনালোকে দেখিছেই গতিকে তাইৰ সুখ তাই যিখিনি বিচাৰে সেইখিনিৰ লগতে আমিও একাত্ম হ'বলৈ চেষ্টা কৰিছোঁ অন্য বেলেগ একো নাই গতিকে অথনি এইটো আনি পেলাই ইয়াতে থৈ গ'লোঁ বস্তু বাহানিবোৰ ঠিক কৰি থওঁ এটা কথা কি হয় মানে মই যেতিয়া ভিডিঅ'বিলাক দিওঁ আকৌ কয় বাইদেউ লিংকটো ক'ত আছিলে তো মই আকৌ এবাৰ কৈছোঁ দেই একদম ফিনিচিং টাইমত ইয়াতে যিহেতু আছিলে বোলো কৈয়ে দিওঁ এইটো হৈছে এভাৰটিনৰ পিৰিয়ড কেয়াৰ আৰু এইটো মই কৈছোঁ নিম এণ্ড চাফলাৰ বনোৱাৰ কাৰণে বহুত বেছি ভাল আপোনালোকে যদি ব্যৱহাৰ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত লিংকটো পাব আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰি চাব আজিলৈ আহিছোঁ বাই বাই